নমস্কাৰ সকলোকে। আজি এটা বহুত ধুনীয়া বিষয় লৈ আপোনালোকৰ মাজত আহি হাজিৰ হৈছোহি। এইটোৰ বিষয়ে আপোনালোক প্ৰায় সকলোৱে শুনিছে। এইটো হ'ল ফেটি লিভাৰ। ফেটি লিভাৰ হয় কি বস্তু, কিয় হয়? ফেটি লিভাৰ হোৱা মানুহৰ সকলোৰে এসময়ত লিভাৰ কেঞ্চাৰ হৈ মানুহজন ঢুকায় নেকি? নে এয়া এক ভুল ধাৰণা? আমি ফেটি লিভাৰটোক ঘৰতে মেডিচিন নোখোৱাকৈ আৰামছে ঠিক কৰিব পাৰোঁ নেকি? এইবিলাক কথা জানিবলৈ মন নাযায়নে? এইবোৰ কথা আপোনালোক কম। মোৰ কামটোৱে হ'ল আপোনালোকক এইবোৰ কথা কোৱা আৰু আপোনালোকৰ মনৰ পৰা টেনশ্যনবোৰ দূৰ কৰা। চাই থাকক। আপুনি যেতিয়া পেটৰ বিষৰ বাবে বা আন কোনো বেমাৰৰ বাবে বা এনেই ৰুটিনলি যদি আল্ট্ৰাচাউণ্ড কৰিব গৈছে, তেতিয়াহ'লে আপুনি এটা কথা চাগে প্ৰায়ে লক্ষ্য কৰিছে যে আল্ট্ৰাচাউণ্ডৰ যিটো ৰিপৰ্ট থাকে, সেই ৰিপৰ্টটোৰ তলত কি লিখা থাকে? মানে আন বেমাৰ ওলাওক নোলাওক, এটা বস্তু প্ৰায় দেখিব যে তাত লিখা থাকিব গ্ৰেড 1 ফেটি লিভাৰ চেঞ্জেছ, গ্ৰেড 2 ফেটি লিভাৰ চেঞ্জেছ। মানে এই বস্তুটো ইমান কমন যে চাইণ্টিষ্টসকলে কয় যে পৃথিৱীৰ যদি প্ৰত্যেকজন মানুহৰ যদি আমি আল্ট্ৰাচাউণ্ড কৰাওঁ, পেটৰ আল্ট্ৰাচাউণ্ড, তেতিয়াহ'লে এটলিষ্ট 30% মানুহৰ, মানে প্ৰায় 1/3 মানুহৰ এই ফেটি লিভাৰ বোলা বেমাৰটো থাকে। এই ফেটি লিভাৰটো হয় কি? ফেটি লিভাৰ মানে হ'ল, নামটোতে আছে আচল বস্তুটো। আচলতে ফেটি লিভাৰ মানে লিভাৰৰ ভিতৰত ফেট বেছিকৈ জমা হোৱা। লিভাৰৰ ভিতৰত খুব কম পৰিমাণে ফেট থকাটো এটা নৰ্মেল বস্তু, কিন্তু যেতিয়া বেছিকৈ জমা হ'ব তেতিয়া লিভাৰৰ যিটো নৰ্মেল ষ্ট্ৰাকচাৰ, লিভাৰৰ ভিতৰৰ যিখিনি বস্তু পেৰেনকাইমাখিনি, মানে লিভাৰটো যেনেকুৱা হ'ব লাগে, সেইটো সাল সলনি হৈ যায় আৰু বহুদিন থাকি প্ৰথমতে ফেটি লিভাৰ হ'ব, পাছলৈ সেইটো বেয়া বেমাৰ হ'ব পাৰে। এই ফেটি লিভাৰ বোলা বস্তুটো মেইনলি 2 প্ৰকাৰৰ। এবিধ হ'ল এলকহলিক ফেটি লিভাৰ, আনবিধ হ'ল নন এলকহলিক ফেটি লিভাৰ। আচলতে নামটো শুনিলে গম পাই গৈছে চাগে। এলকহলিক মানে আপোনাৰ হ'ল এলকহল খালে হোৱা ফেটি লিভাৰ, আৰু নন এলকহলিক মানে হ'ল এলকহল নাখালেও হয় কেতিয়াবা ফেটি লিভাৰ, তাকে কোৱা হয় নন এলকহলিক। আচ্ছা, এই এলকহলিক ফেটি লিভাৰ হয় কেতিয়া? যেতিয়া অত্যাধিক মদ্যপান কৰা হয়, মানে জোখতকৈ বেছি, লগাতকৈ বেছি, বা খুব সঘনাই মদ্যপান কৰে, তেতিয়া হ'ব পাৰে এলকহলিক ফেটি লিভাৰ। বেছিকৈ মদ শৰীৰৰ ভিতৰত গৈ থাকিলে এসময়ত কি হ'ব, মেটাবলিজমটোৰ ওপৰত প্ৰভাৱ পৰিব আৰু লিভাৰৰ ভিতৰত কি জমা হ'ব? ফেট। প্ৰথম অৱস্থাত এলকহলিক ফেটি লিভাৰ হ'ব, পাছত গৈ সেই ফেটি লিভাৰটোৰ পৰা পাছত গৈ হ'ব জণ্ডিছ, তাক কোৱা হয় এলকহলিক হেপাটাইটিছ। বস্তু বুজি পালে? আৰু এই জণ্ডিছটো যদি থাকে বেছি দিন, তাৰপিছত আপোনাৰ হ'ব চিৰ'চিছ। চিৰ'চিছ মানে হ'ল লিভাৰটো লাহে লাহে সৰু হৈ যাব, সংকুচিত হৈ যাব। লিভাৰৰ ভিতৰৰ কোমল অংশখিনি গৈ ফাইবাৰৰ নিচিনা, আঁহৰ নিচিনা হৈ যাব, তাকে কোৱা হয় চিৰ'চিছ। চিৰ'চিছ মানে লাহে লাহে লিভাৰটোৱে কাম নকৰা হৈ যাব, লিভাৰ ফেইলাৰ হ'ব আৰু লাষ্টত হ'ব লিভাৰ কেঞ্চাৰ। এইটো বুজি পালোঁ যে এলকহল খালে এলকহলিক ফেটি লিভাৰ ডিজিজ হ'ব পাৰে, কিন্তু এলকহল নোখোৱাকৈ এই নন এলকহলিক ফেটি লিভাৰ ডিজিজ কেনেকৈ হয়? কাৰণ কি? 1 নম্বৰতে কাৰণ হ'ল আপোনাৰ গাত এক্সট্ৰা বহুত ফেট জমা হৈছে, সেইটো কোৱা হয় অবেচিটি। 2 নম্বৰ কাৰণ আপোনাৰ বহুদিনীয়া ডায়েবেটিছ আছে। 3 নম্বৰ আপোনাৰ গাত কলেষ্ট্ৰল লেভেল হাই আছে। 4 নম্বৰ আপুনি কিছুমান মেডিচিন বহুদিন ধৰি ইউজ কৰি আছে, যেনে ষ্টেৰইড। 5 নম্বৰতে আমি ক'ব লাগিব যে মিডিল এজৰ মানুহবিলাকৰ, মানে মধ্যবয়সীয়া, মানে বহুত সৰু বাচ্চাও নহয়, বহুত বৃদ্ধও নহয়, এই মধ্যবয়সত, এই মাজভাগত এইটো বেছিকৈ দেখা দিয়ে। কিন্তু কিছুমান ক্ষেত্ৰত আমি শিশুৰ ক্ষেত্ৰতো, একদম বাচ্চাৰ ক্ষেত্ৰতো আমি দেখা পাওঁ যে সেই বাচ্চাটোৰ নন এলকহলিক ফেটি লিভাৰ ডিজিজ হৈছে। কাৰণটো হৈছে যে সেই বাচ্চাটো লগাতকৈ বেছি শকত, মানে গাত বহুত বেছি ফেট আছে। এই নন এলকহলিক ফেটি লিভাৰ ডিজিজটো আগবাঢ়ে নে তেনেকৈ থাকে? একদম আগবাঢ়ে। এই যে এলকহলিক ফেটি লিভাৰ ডিজিজৰ যেনেকৈ আগবাঢ়ি গৈ থাকে, ঠিক তেনেদৰে এইটো আগবাঢ়ি গৈ থাকে। প্ৰথমতে কি হ'ব? লিভাৰত ফেট জমা হ'ব, পাছত কি হ'ব? ষ্টিয়াটো হেপাটাইটিছ বুলি কয়, জণ্ডিছ হ'ব। তাৰপিছত যদি ক্ৰমান্বয়ে বাঢ়ি গৈ থাকে, তেতিয়া হ'ব আপোনাৰ চিৰ'চিছ। মই যে কৈছিলোঁ লিভাৰটো সৰু হৈ যায়, কাম নোহোৱা হৈ যায়, লিভাৰ ফেইলাৰ হৈ যায়, আৰু তাৰ পাছলৈ লিভাৰ কেঞ্চাৰো হ'ব পাৰে। সেয়েহে 2টা বস্তুৱে প্ৰায় একে গতিতে আগবাঢ়ে আৰু প্ৰায় শেষ পৰ্যায়টো একেই। আমি এটা কথা গম পালোঁ যে আল্ট্ৰাচাউণ্ড কৰিলে আমাৰ লিভাৰত যদি ফেট জমা হৈছে আমি গম পাম, কিন্তু এনে কিবা চিমটমছ আছে নেকি যাৰ ফলত আমি আল্ট্ৰাচাউণ্ড নকৰাকৈয়ে আমি কেৱল সেই লক্ষণসমূহ গম পাব পাৰোঁ যে আমাৰ লিভাৰত ফেট জমা হৈছে? চাওক, এই লিভাৰত ফেট জমা হোৱা প্ৰক্ৰিয়াটোত সিমান বেছি চিমটমছ বা সিমান বেছি লক্ষণ নেদেখায়। 1 নম্বৰতে আপুনি ক'ব পাৰে যে কেতিয়াবা কি হ'ব পাৰে, আপুনি বহিছে নহয়, আপোনাৰ ৰাইট ছাইডে সোঁফালে
পেটৰ ওপৰ ভাগ এইখিনি ভাগটো অলপমান ওজন ওজন লাগিব পাৰে, এটা ভেগ পেইন, মিঠা মিঠা বিষ এটা, পাতলা পাতলা বিষ এটা হ'ব পাৰে, আৰু আপুনি মানুহজন খুব ভাগৰুৱা হ'ব পাৰে। কিন্তু সেইবোৰ একদম ডেফিনিট বুলি ক'ব নোৱাৰি, একদম মানে যে আপোনাৰ সেইবোৰ হৈছে মানে খাটাং লিভাৰত ফেট জমা হৈছে ক'ব নোৱাৰি। কিন্তু পাছলৈ যেতিয়া জণ্ডিছ হ'ব তেতিয়া কিন্তু আপুনি গম পাব পাৰে যে তাত লিভাৰত ফেট জমা হৈছে চাগে। তেতিয়া সন্দেহ থাকিলে বা আন কিবা কাৰণত যদি সন্দেহ থাকে, ধৰক আপোনাৰ ডায়েবেটিছ আছে, আপোনাৰ বহুত ফেট আছে, বোলে মোৰ বহুত কলেষ্ট্ৰল আছে, মই এবাৰ খাটাং হৈ লওঁ যে মোৰ লিভাৰত ফেট জমা হৈছে নেকি, সেইটো বস্তু জানিবৰ কাৰণে আপুনি এটা পেটৰ আল্ট্ৰাচাউণ্ড কৰি ল'ব পাৰে। ফেটি লিভাৰ বা তাৰ পিছৰ পৰ্যায়ৰ কিবা বেমাৰৰ লক্ষণ দেখা দিলে আপোনাৰ ডক্টৰে কেইটামান টেষ্ট কৰাব দিব। তাৰ ভিতৰত আপোনাৰ ব্লাড টেষ্ট, 2 নম্বৰতে আল্ট্ৰাচাউণ্ড, পেটৰ আল্ট্ৰাচাউণ্ড নহ'লে চিটি স্কেন। এই ব্লাড টেষ্টৰ ভিতৰত কি কৰাব দিব? ব্লাড টেষ্টৰ ভিতৰত আপোনাৰ লিভাৰ ফাংচন টেষ্ট কৰাব দিব, মানে লিভাৰৰ এনজাইমবোৰ ঠিকে আছে নে বাঢ়িছে। এই যে জণ্ডিছ হ'লে যে হালধীয়া বস্তুটো, গাটো যে হালধীয়া পৰে, চকুটো যে হালধীয়া পৰে, সেইটো কোৱা হয় বিলিৰুবিন। সেই বিলিৰুবিন ঠিকে আছে নে বাঢ়িছে? আপোনাৰ কলেষ্ট্ৰল নাইতো, আপোনাৰ কলেষ্ট্ৰল ঠিকে আছে নে বাঢ়িছে? আপোনাৰ ডায়েবেটিছ নাইতো, আপোনাৰ চুগাৰ ঠিকে আছে নে বাঢ়িছে? আপোনাৰ থাইৰয়ড ফাংচন টেষ্টটো চাব। আৰু লগতে পাছলৈ যদি সন্দেহ হয় আৰু কেতিয়াবা বহুত আগবাঢ়ি গ'লে বেমাৰটো, তেতিয়া কি কৰে, এই লিভাৰৰ পৰা এই যে টানি আনে মাংস অলপমান লৈ আহিব, সেইটো মাইক্ৰস্ক'পৰ তলত চাব, সেইটো কোৱা হয় বায়পচি। সেই পাছৰ পৰ্যায়ত বায়পচিও কৰিব পাৰে। এতিয়া আহিছোঁ আটাইতকৈ জৰুৰী প্ৰশ্নটোলৈ। জৰুৰী প্ৰশ্নটো কি বাৰু? প্ৰশ্নটো হ'ল যে এই বেমাৰটোৰ, এই ফেটি লিভাৰ বোলা বেমাৰটোৰ ট্ৰিটমেণ্ট আছেনে নাই, বা এই বেমাৰটোক আমি প্ৰতিৰোধ কৰিব পাৰোঁ নে নোৱাৰোঁ? পাৰিব, আৰামছে পাৰিব। আৰু শুনক, ডক্টৰৰ ওচৰত যিমান ভাল ট্ৰিটমেণ্ট আছে তাতকৈ আপোনাৰ ওচৰত বেছি ভাল ট্ৰিটমেণ্ট আছে। ডক্টৰে কি দিব? ডক্টৰে দিব লিভাৰটোক ছাপৰ্ট দিব পৰা কিছুমান মেডিচিন বা ভিটামিন ই কেপচুল। কিন্তু ডক্টৰে আপোনাক বাৰে বাৰে ক'ব যে আপুনি আপোনাৰ ওজন কমাওক। কিমান কমাওক? মিনিমাম 10%। তাৰমানে আপোনাৰ যদি ওজন 80 কেজি, আপুনি তেন্তে 8 কেজি কমাব লাগিব। যদি আপোনাৰ ওজন 90 কেজি, আপুনি কমাব লাগিব 9 কেজি। বস্তু বুজি পালে? আৰু লগতে আপুনি বাদ দিব লাগিব চেনি থকা যিকোনো বস্তু, যেনে পেপচি, মিৰিণ্ডা, কোকা কোলা, স্প্ৰাইট, যত যি আছে সেইবোৰ। আৰু লগতে পেকেটত থকা খানাবিলাক, যেনেকৈ চিপছ, কুৰকুৰে কিবা কিবি যে থাকে, সেইবোৰ বাদ দিব লাগিব। চকলেট, মিঠাই, এইবোৰ বাদ দিব লাগিব আপুনি, কাৰণ সেইবোৰ বস্তুৱে আপোনাৰ কলেষ্ট্ৰলো বঢ়ায়, আপোনাৰ ফেটি লিভাৰো কৰিব, আৰু লগতে কি কৰিব, ডায়েবেটিছো কৰিব, আৰু ইফালে গৈ ষ্ট্ৰ'ক, হাৰ্ট এটেক এইবিলাক চব কৰে। আপুনি ভালকৈ মন দি শুনিব যে আপুনি যদি এক্সাৰচাইজ কৰে ডেইলি 1 ঘণ্টা, খোজকাঢ়ক, ডেকাই খোজকাঢ়ক, দৌৰক, ৰানিং কৰক, চাইক্লিং কৰক, বোলে ঘৰৰ পৰা ওলাই যাব মন যোৱা নাই, ৰছী এডাল লওক, জঁপিয়াওক 1 ঘণ্টা সময়। ডেইলি এক্সাৰচাইজ কৰিলে এই ফেটি লিভাৰ বেমাৰটোৰ পৰা আপুনি হাত সাৰি থাকিব পাৰিব। আৰু যদি হৈছেও ফেটি লিভাৰ, আপুনি গোটেই ফেটখিনি আপুনি ড্ৰেইন আউট কৰি দিব পাৰিব। কাৰণ আপুনি যিমানে এক্সাৰচাইজ কৰিব, আপোনাৰ বডিয়ে এনাৰ্জি খুজিব, হয় নহয়? আৰু সেই এনাৰ্জিবিলাক ক'ৰ পৰা আহিব? প্ৰথমতে গ্লুক'জবিলাক ইউজ হ'ব, তাৰপিছত ক'ৰ পৰা ইউজ হ'ব? আপোনাৰ গাত যেতিয়া গ্লুক'জ নোহোৱা হ'ব, তেতিয়া সেই লিভাৰৰ পৰা ফেটবিলাক ওলাই বাৰ্ণ হ'ব। বঢ়িয়া কথা। আৰু কিছুমান মেডিচিন আপুনি খাব লগা হ'ব পাৰে। ধৰি লওক আপোনাৰ ডায়েবেটিছ ওলাল, আপোনাৰ কলেষ্ট্ৰল বেছি ওলাল, আপোনাৰ থাইৰয়ডৰ বেমাৰ ওলাল, তেন্তে সেইবোৰ কণ্ট্ৰল কৰি ৰাখিবৰ কাৰণে আপুনি কিছুমান মেডিচিন খাব লাগিব। লগতে মই যে ক'লোঁ এক্সাৰচাইজ কৰিব লাগিব, সেই এক্সাৰচাইজ কৰি থাকিলেও এইবোৰ বস্তু বহু পৰিমাণে কমি থাকে। লগতে আপুনি মনত ৰাখিব লাগিব, যদি আপোনাৰ এলকহলিক ফেটি লিভাৰ ডিজিজ ওলাইছে, তেন্তে আপুনি এলকহল সম্পূৰ্ণৰূপে বাদ দিব লাগিব। নহ'লে ডক্টৰৰ পৰামৰ্শ মতে একদম কম এলকহল, তাকো বহুদিনৰ মূৰে গেপ মতে ল'ব লাগিব। আজি বহুত সময় কথা পাতিলোঁ। লাষ্টত এটা কথা কৈ থৈ যাওঁ যে আপুনি সুধিব পাৰে যে মই এতিয়া খাম কি? মোৰ খোৱা বস্তু চব নোহোৱা হৈ থাকিলে নহয়। আপুনি সেউজীয়া শাক পাচলি খাওক, ফল মূল খাওক, হাই ফাইবাৰযুক্ত খানা খাওক, বেছি আঁহ ক'ত থাকে? শাক পাচলি। বঢ়িয়া কথা, হয় নহয়? শাক পাচলিত থাকে, আপোনাৰ ফল মূলত থাকে বঢ়িয়া একদম ফাইবাৰ থাকে। আমাৰ অসমখন গোটেইখন ইমান সেউজীয়া, খাবলৈ কি নাই? বহুত বস্তু আছে, হয় নহয়? বাৰীলৈ যাওক, বাৰীত আপোনাৰ চব হাই ফাইবাৰযুক্ত বস্তু আপোনালোকে একদম ঘৰৰ বাৰীতে পাব পাৰে, হাই ফাইবাৰযুক্ত বস্তু। লগতে অলপমান এক্সাৰচাইজ কৰক আৰু সম্পূৰ্ণৰূপে আপুনি ফেটি লিভাৰৰ পৰা হাত সাৰক। এতিয়া মই যাওঁ, মোৰ ডিউটি খতম। এতিয়া মই ঘৰলৈ যাম। টাটা, বাই বাই, আকৌ লগ পাম। জয় অসম।